অসমৰ যুদ্ধকে প্ৰমুখ কৰি 6 জনগোষ্ঠীয় ৰাইজে অসমৰ ভূমিত স্বভূমিত নিজৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে সাংবিধানিকভাৱে জনজাতিৰ স্বীকৃতি বিচাৰিছে আৰু এই গোটেইকেইটা জনগোষ্ঠী জনজাতিয়ে হয় জনজাতি হোৱাৰ পিছত তেওঁলোকে কেৱল সাংবিধানিকভাৱে স্বীকৃতি দিয়া বিচাৰিছে গতিকে ভাৰত এখন গণতান্ত্ৰিক দেশ এখন গণতান্ত্ৰিক দেশত প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে নিজৰ প্ৰাপ্য অধিকাৰ পাবৰ কাৰণে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিব কৰাৰ বা গণতান্ত্ৰিকভাৱে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে চৰকাৰক হেঁচাক প্ৰয়োগ কৰাৰ অধিকাৰ আছে আৰু এই 6 জনগোষ্ঠীয় ৰাইজে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ পৰা জনজাতিকৰণৰ মৰ্যাদা বিচাৰিছে কোনো সংগঠন বা কোনো বেলেগ ধৰণৰ প্ৰক্ৰিয়াৰে তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা বিচৰা নাই আৰু বৰ্তমান যিসকল জনজাতি অন্তৰ্ভুক্ত হৈ আছে তেওঁলোকে জনজাতি হবৰ কাৰণে যিমানখিনি ক্ৰাইটেৰিয়া আছে এই গোটেইখিনি ক্ৰাইটেৰিয়া এইকেইটা জনগোষ্ঠীৰ গাত থকাৰ পিছতহে তেওঁলোকে জনজাতিকৰণ বিচাৰি আছে গতিকে এই সময়ত কোনোবা দল সংগঠনে অসমৰ ভূমিত অসমৰ স্বভূমিত বসবাস কৰা এই ভূমিপুত্ৰ মানুহখিনিয়ে বিচৰা যি সাংবিধানিক অধিকাৰ এই অধিকাৰক নিদিবৰ কাৰণে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা বা অসাংবিধানিক কিছুমান কথাৰে এই মানুহবিলাকক ভাবুকি প্ৰদান কৰাৰ অধিকাৰ কোনো কাৰো নাই আৰু এই ধৰণৰ কথাবিলাকে অসমত বসবাস কৰা এই ভূমিপুত্ৰ মানুহবিলাকৰ হাতাম পুৰুষীয়া যি সম্প্ৰীতি হাতাম পুৰুষীয়া যি বান্ধোন এই বান্ধোন ছিঙি যাব আৰু বিদেশীসকলে আমাৰ মাজৰ এই বান্ধোনৰ ছিঙি যোৱাৰ সুযোগ লৈ তেওঁলোকে নিজৰ স্বাৰ্থ সিদ্ধি কৰিব পাৰিব গতিকে এই মুহূৰ্তত আমি এটা কথা ক'ব খুজিছো যে আমাৰ যুদ্ধ হ'ব কাৰ লগত আমাৰ যুদ্ধ হ'ব লাগে কাক আমি খেদিব লাগে আমি খেদিব লাগে বিদেশীক আমি হুঁচিয়াৰ কৰিব লাগে বিদেশীসকলক বহিৰাগত বণিকসকলক কিন্তু আমি কৰিছো কি আমি নিজৰ মাজতে এক ভাতৃঘাতী সংঘৰ্ষ লিপ্ত কৰাবৰ কাৰণে ৰাজনৈতিক পৃষ্ঠপোষকতাত কিছুমান তথাকথিত ধুৰন্ধৰ নেতাই এই ধৰণৰ কামবিলাক কৰিছে গতিকে আমি এই সংবাদ মাধ্যমৰ জৰিয়তে সেইসকল নেতাক এটা কথা স্পষ্টভাৱে সকিয়নি প্ৰদান কৰিব খুজিছো যে অসমত এই থলগিৰি মানুহবিলাক মিচিং মৰাহী কছাৰী চুতীয়া ডিমাচা মৰাণ মটক কোচ আহোম এই সকলোবিলাকে শান্তি সম্প্ৰীতিয়ে বহু হাজাৰ বছৰ আগৰ পৰা অসমত বসবাস কৰি আহিছো গতিকে নিজৰ ৰাজনৈতিক অবিশ্বাস সিদ্ধিৰ কাৰণে কোনো ধৰণৰ ভাতৃঘাতী সংঘৰ্ষত লিপ্ত নকৰাবৰ কাৰণে মানুহবিলাকক উচতনি নিদিবৰ কাৰণে তেওঁলোকক আমি সকিয়নি প্ৰদান কৰিছো আৰু এটা কথা স্পষ্টভাৱে আমি ক'ব খুজিছো যে আমি বিভিন্ন মাধ্যমত বা বিভিন্ন চ'ৰ্চৰ পৰা জানিব পাৰিছো যে এই যি ধৰণৰ কালি এখন তেওঁলোকে গণসমাৱেশৰ আয়োজন কৰিলে এই গণসমাৱেশখন বোলে কোনোবা এজন ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত হৈছে আৰু যদিহে কোনো ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত হৈছে তেনেহ'লে ই অতি ভয়ানক কথা হ'ব আৰু এই 6 জনগোষ্ঠীৰ ৰাইজক চৰকাৰখনে যে চৰমভাৱে প্ৰতাৰণা কৰিছে প্ৰবঞ্চনা কৰিছে এই কথাটো স্পষ্টভাৱে প্ৰতিহত হ'ব কাৰণ যেতিয়া 2014 চনত বিজেপি চৰকাৰ শাসনলৈ আহিছিল তেওঁলোকে স্পষ্টভাৱে আমাক প্ৰতিশ্ৰুতি দিছিল যে তেওঁলোক শাসনলৈ আহিলে 6 জনগোষ্ঠীয় ৰাইজক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব বিচাৰিব কিন্তু বৰ্তমান আমি দেখি পাইছো যে বিৰোধীসকলেও কয় 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিয়া হ'ব শাসক পক্ষইও কয় কিন্তু অত্যন্ত কৌশলপূৰ্ণভাৱে কিন্তু এই বিষয়টোৰ পৰা প্ৰত্যেকবাৰে তেওঁলোক আঁতৰি থাকে গতিকে 25 নৱেম্বৰত বিধানসভাত এই যি জনজাতিকৰণৰ বিলখন উত্থাপন কৰিব তাত এই 6 জনগোষ্ঠীয় ৰাইজে চুকা দৃষ্টি নিক্ষেপ কৰিব আৰু প্ৰত্যেক বিধানসভাৰ বিধায়কসকলে যাতে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিধেয়কখনৰ সপক্ষে যাতে মতদান কৰে তাৰ কাৰণে তেওঁলোকক আমি আহ্বান জনাইছো আৰু যদিহে তেওঁলোক আমাক প্ৰতাৰণা কৰে তেনে নিশ্চিতভাৱে তেওঁলোকে উচিত প্ৰত্যুত্তৰ সময়ত পাব বৰ্তমান সময়ত এই যি 14টা জনগোষ্ঠীয়ে কালি গণসমাৱেশ পাতি আমাক যিটো প্ৰত্যাহ্বান দিছে চৰকাৰখনক যিটো প্ৰত্যাহ্বান দিছে এয়া কোনো প্ৰতিযোগিতা নহয় যে কোনোবাই ভোটৰ কাৰণে বা ৰাজনৈতিক অবিশ্বাস সিদ্ধিৰ কাৰণে প্ৰতিযোগিতাত নামিব গতিকে প্ৰতিযোগিতা নহয় এয়া হৈছে অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কথা আৰু যদি তেওঁলোকে 40 লাখ মানুহৰ কথা কয় তেনেহ'লে আমি যদি কওঁ যে আমি আহোম চুতীয়া কোচ মৰাণ মটক মিলি আমি 2 কোটি মানুহে যদি তাৰ বিপক্ষে থিয় হওঁ চৰকাৰে 40 লাখৰ সপক্ষে থাকিব নে 2 কোটিৰ সপক্ষে থাকিব গতিকে এই ধৰণৰ কথাবিলাকে কোনো ধৰণৰ সমস্যাৰ সমাধান নকৰে আমি অসমত বহু দিনৰ পৰাই শান্তি সম্প্ৰীতিয়ে বসবাস কৰি আহিছো গতিকে শান্তি সম্প্ৰীতি আমি বজাই ৰাখিব লাগিব আৰু আমাৰ যিসকল শত্ৰু বহিৰাগত বণিক গোষ্ঠীয়ে হওক বা বিদেশী যিসকল প্ৰব্ৰজনকাৰী আছে এই প্ৰব্ৰজনকাৰী বিপক্ষে আমি সকলোৱে একত্ৰিত হৈ থিয় হৈ অসম এখন জনজাতীয় ৰাজ্য হিচাপে ঘোষণা কৰিবৰ কাৰণে আমি অসম চৰকাৰক বাধ্য কৰাব লাগিব ৰাভা ডাঙৰীয়াই যিটো মন্তব্য দিছে তাক আমি গৰিহণা দিছো তীব্ৰ গৰিহণা দিছো কাৰণ এজন জনজাতীয় নেতাই যি ধৰণৰ অসাংবিধানিক মন্তব্য প্ৰকাশ কৰিছে ঘুচিয়াই চকু উলিয়াই দিম ধৰণৰ যি ধৰণৰ কথাবিলাক কৈছে এই কথাবিলাক কেতিয়াও এজন তথাকথিত এটা সভ্য জনগোষ্ঠীৰ
কৃষ্টি সংস্কৃতিৰ চহকী জনগোষ্ঠীৰ এজন নেতাৰ মুখত কেতিয়াও শোভা নাপায় আমি এই কথাটোকে ক'ব খুজিছো যে তেখেতে যি ধৰণৰ উচতনিমূলক বক্তব্যৰে আমাৰ শান্তি সম্প্ৰীতি ভংগ কৰিবৰ কাৰণে চেষ্টা কৰিছে তেওঁ আসলতে কোনোবা বহিৰাগত বণিক গোষ্ঠী বা কোনোবা ৰাজনৈতিক নেতাৰ পৃষ্ঠপোষকতাত অসমৰ শান্তি সম্প্ৰীতি বিঘিনি ঘটাই নিৰ্বাচনী পাৰ কৰাৰ এক ৰণকৌশলত তেখেত মানে ষড়যন্ত্ৰ লিপ্ত হৈছে নেকি এনে ধৰণৰ আমাৰ সন্দেহ হৈছে আৰু আসলতে আমি তেখেতকে সক্ৰিয় প্ৰদান কৰিছো যে এনে ধৰণৰ উচতনিমূলক বক্তব্যই যাতে আমাৰ শান্তি সম্প্ৰীতি ভংগ নকৰে ভাৰতৰ ইতিহাসত চাগে এইটোৱে প্ৰথম কাৰোবাক কিবা অধিকাৰ দিব নালাগে বুলি এটা আন্দোলন কৰিছে ভাৰত এখন এনেকুৱা দেশ য'ত আন্দোলন নকৰিলে একোৱে নাপায় আমি আন্দোলন কৰিছো আমাৰ ন্যায্য প্ৰাপ্তি অধিকাৰ বিচাৰি আৰু তেওঁলোকে আন্দোলন কৰিছে যে 6 জনগোষ্ঠীক জনজাতিকৰণ দিব নালাগে বুলি তেওঁলোকে লাগিব লাগিছিল কিহত আৰু এতিয়া লাগি আছে কিহত আমি কৈ আছো যে অসমখন সুৰক্ষা কৰিবলৈ হলে বা সুৰক্ষিত কৰিবলৈ হলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবই লাগিব আমি ইয়াৰ পৰাই তেওঁলোকক কৈছো যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ অকল 6টা জনগোষ্ঠীৰ সুৰক্ষাৰ কাৰণে আমি বিচাৰি থকা নাই অসমখন সুৰক্ষিত কৰিবৰ কাৰণে আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিচাৰিছো যেতিয়ালৈকে অসমখন জনজাতীয় ৰাজ্য হিচাপে ঘোষণা নহয় তেতিয়ালৈকে অসমখন কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে এই কথাষাৰ সকলোৱে বুজি উঠা উচিত তো তেওঁলোক বাৰম্বাৰ আমি কৈ আছো তেওঁলোকে কৈ আছে যে সোশিও ইকোনমিক সাৰ্ভে হ'ব লাগে আমি আহ্বান জনাইছো তেওঁলোকক যে আহক সাৰ্ভে কৰক যে চুটিয়াসকল কিমান পিছ পৰা আজিলৈকে এটা আইপিএছ অফিচাৰ নাই এজন আইএছ অফিচাৰ নাই এজন ফাৰ্ষ্ট ক্লাছ এছিএছ অফিচাৰ নাই তেওঁলোকে কি কথা ক'বলৈ আহে তেওঁলোকে কৈছে আমি আগৰণুৱা জাতি নহয় আমি কিমান পিছ পৰি আছো তেওঁলোকে এই সাৰ্ভে জৰিয়তে তেওঁলোকে উলিয়াই লওক আমি হকিউনিও দিছো লগতে যে অসমখন সুৰক্ষিত কৰিবলৈ হলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাটো তেওঁলোকে আগবঢ়াই নিবহে লাগে আৰু তেওঁলোকে যিটো কথা কৈছে যে চকু উলিয়াই আনিম এই অসাংবিধানিক যি শব্দ ব্যৱহাৰ কৰিছে এই শব্দ ব্যৱহাৰ আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো আৰু এনেকুৱা কথা যাতে দুনাই নকয় তাক আমি হকিয়াই দিছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ